গুড মৰ্ণিং বন্ধুসকল। আজি আপোনালোকৰ লৈ আহিছোঁ আকৌ এখন i10 সেম কালাৰে আছিলে। কালি যিখন দিছিলোঁ সেইখনৰ সৈতে সেম কালাৰেই হয় আৰু মডেলো একেটাই হয়, ইৰাই হয়, 2010ৰে হয়, ফাৰ্ষ্ট অ'নাৰে হয়। গোটেইকেইটা মিলিয়ে আছে গাড়ী, সম্পূৰ্ণ একেই। আৰু গাড়ী সেইখন চালে যদি এইখন চাবলগীয়া একোৱেই নাই, সেম টু সেম কণ্ডিশ্যনত পাব গাড়ীখন। আৰু ইঞ্জিন গিয়াৰ বক্স এইবিলাক সম্পূৰ্ণ চিল আছে। মিউজিক চিষ্টেম ফুল্লি ছনী লাগি আছে। আপোনাৰ ডোৰ আপোনাৰ স্পীকাৰ সৈতে সম্পূৰ্ণ ছনী লাগি আছে। বাকী অলপ গাড়ীখন ৱাৰ্কআউটটো দেখাই দিছোঁ। বাকী গাড়ীখনো আপোনাৰ অকণ লেতেৰা হৈ আছে, মই চাফা কৰাই দিম। যেতিয়া ডেলিভাৰী দিম তেতিয়া মই চাফা কৰাই দিম। যদি কাৰোবাৰ ভাল লাগিছে ভিডিঅ'টো আগলৈকে চাই থাকিব, শেষলৈকে চাই থাকিব। আহক বাকী গাড়ীখনৰ এবাৰ লুকছটো চাই লওক। যিখন কালি দিছিলোঁ সেইখনৰ সৈতে সেম টু সেম একেই। বাকী এইখিনিতে এটা সৰু মাইনৰ ডেণ্ট আছে, এইটো একো নাই, মই কৰোৱা নাই। গাড়ীখন অৰিজিনেলত আছে কাৰণে বহুত ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। দেখোন চাওক, মানে কালি যিখন দিছিলোঁ সেইখনৰ সৈতে সেম টু সেম একেই আৰু চাবলগীয়া একোৱেই নাই। বহুত ধুনীয়া কণ্ডিশ্যনত আছে, বহুত ধুনীয়া গেটআপত আছে গাড়ীখন। চলাবলৈও বহুত ভাল, কোনো ছাছপেনশ্যনৰ কাম নাই। গাড়ীখন চাওক। আৰু গাড়ী যিখন আনিছোঁ আপোনাৰ মডেল পুৰণা হ'ব পাৰে, কিন্তু গাড়ী A1 কণ্ডিশ্যন গাড়ী আনিছোঁ। আৰু আপোনালোকে বাইকৰ দামত আৰামত ল'ব পাৰিব। এতিয়া এখন বাইক ল'বলৈ গ'লে আপোনালোকৰ 1,50,000 60,000 টকা পৰে। তাৰ ভিতৰত আপুনি এখন গাড়ী পাই যাব। 5জন মানুহ যাব পাৰিব, AC ল'ব পাৰিব, মিউজিক চিষ্টেম পাব, AC পাব, মিউজিক চিষ্টেম পাব, পাৱাৰ উইণ্ডো পাব, পাৱাৰ ষ্টিং পাব, গোটেইখিনিয়ে আছে। খালি এটা মাইনৰ সৰু এটা ডেণ্ট আছে, সেইটো আপোনালোকে নকৰালেও একো নাই। বহুত ধুনীয়া হৈ আছে কণ্ডিশ্যনটো। চাওক এবাৰ, এইখনো ফাৰ্ষ্ট অ'নাৰ গাড়ী হয় আৰু লেডিছ অ'নাৰ গাড়ী আছিলে এইখন হুইল কভাৰ লগোৱা আছে। আৰু কালি যিখন দিছিলোঁ সেইখন লগোৱা নাই, সেইখন মই লগাই দিম আপোনালোকক। গাড়ীখনৰ লুকছটো চাওক আৰু গাড়ীখন গেটআপটো চাওক, কিমান ধুনীয়া হৈছে গাড়ীখন। খালি লেতেৰা হৈ আছে, মই চাফা কৰাই দিম আপোনালোকক। এই চাইডৰ পৰা লুকছটো এনেকুৱা আহিব। আৰু চিলবিলাক দেখাই দিছোঁ আপোনালোকক, দেখিছেনে? সম্পূৰ্ণ চিল পাব। কাৰণ দূৰৰ পৰা যোন আহে তেওঁলোকে চাই পেলাই মোক বুকিং কৰিবলৈ সুবিধা হ'ব বা ল'বলৈ সুবিধা হ'ব। আৰু যিসকলে ভাবিছে যে এখন গাড়ী বাইকৰ দামত বিচাৰি আছে, তেতিয়াহ'লে যোগাযোগ কৰিব। বাইক লোৱাতকৈ এখন আপোনালোকে গাড়ী লওক। আৰু কাগজ পত্ৰ এখন 2031লৈকে আছে। এবাৰ মই কিলোমিটাৰত দেখাই দিছোঁ। ইখনতকৈ অকণমান কম চলি আছে, 67,000 চলি আছে। বহুত ধুনীয়া কণ্ডিশ্যনৰ গাড়ী হয়। মই নিজে ৰানিং কৰা গাড়ী, মানে এইবিলাক মই গাড়ী ৰানিং কৰি আছোঁ। ডেছবৰ্ডটো চাওক কিমান ধুনীয়া হৈছে গাড়ীখন, বহুত ধুনীয়া কণ্ডিশ্যনত পাব গাড়ীখন। এবাৰ এইখন দৰ্জাও দেখাই দিছোঁ আপোনালোকক, ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত পাৱাৰ উইণ্ডো দুটাই পাব। চিলবিলাক দেখাই গৈছোঁ, তেতিয়া ল'বলৈ সুবিধা হ'ব। গাড়ীখন সম্পূৰ্ণ চিল পাব। সম্পূৰ্ণ চিল আছে গাড়ী, কোনো এক্সিডেণ্টেল, কোনো মাৰ খোৱা একো ইছ্যু নাই। অলপ অকণমান টাচপেন আছে বাম্পাৰ চুকবিলাকত থাকে। আপোনাৰ বাম্পাৰ চুকবিলাকত মানে লাগি যায় ক'ৰবাত, আৰু লেডিছ অ'নাৰ হয়। একদম স্মুথ কণ্ডিশ্যন, একদম চাউণ্ডলেছ গাড়ী, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। পাৱাৰ উইণ্ডো দুটা পাব। মিউজিক চিষ্টেম ছনীৰ লাগি আছে, বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে। এবাৰ ফ্ৰণ্টৰ পৰা লুকছটো দেখাই দিছোঁ। এবাৰ ফ্ৰণ্টৰ পৰা লুকছটো চাওক, বহুত ধুনীয়া হৈছে গাড়ীখন। আৰু কাৰোবাক লাগিলে মোৰ স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰিব। গাড়ীখনৰ সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক দিছোঁ। বাকী এতিয়া গাড়ীখন আমি প্ৰাইচলৈ আহিম। আৰু চাই লওক, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। একদম ৱেল মেইনটেইন গাড়ী আনিছোঁ এইবাৰ, একদম চিলেক্টেড গাড়ী আনিছোঁ, বাছি আনিছোঁ। আপোনালোকে যাতে 10 বছৰলৈ ইঞ্জিন গিয়াৰ বক্স আকৌ হাত দিব নালাগে। যেনে খুব ধুনীয়া হৈ আছে। আৰু এইবোৰ কোনো পলিচ মৰা নহয়, এইবোৰ কোনো পলিচ মৰা নাই, দেখিছেনে? এইবোৰ কোনো পলিচ মৰা নহয়। তো অৰিজিনেলি এনেকুৱা, খালি মই ব্ৰাছ দি জাষ্ট চাফা কৰিছোঁ, লেতেৰা ধূলিখিনি আঁতৰাইছোঁ। বাকী বহুত ধুনীয়া কণ্ডিশ্যন, বহুত ধুনীয়া ৱেল মেইনটেইনত আছে গাড়ীখন। সম্পূৰ্ণ চিল, এপ্ৰন চেপ্ৰন সম্পূৰ্ণ চিল পাব, কোনো এক্সিডেণ্টেল গাড়ী নাপাব। আৰু এইফালে দেখিছেনে? এইবোৰ সম্পূৰ্ণ চিল আছে। প্ৰত্যেকখন গাড়ীয়ে এনেকৈ চিল পাব। আৰু গাড়ীখনৰ কণ্ডিশ্যনটো বুলিবলৈ আৰু ক'লোৱেই আপোনালোকক, গাড়ীখন বহুত ধুনীয়া, বেছি ধুনীয়া কণ্ডিশ্যনত আছে। মানে 18-19 গাড়ীৰ লগৰ গাড়ী হৈ আছে। গাড়ী মানে দুইখন i10 যেনেকুৱা কণ্ডিশ্যনত নহয়, মই মানে এনেকুৱা কণ্ডিশ্যনৰ গাড়ী আমি বহুত কম বিচাৰি পাওঁ। আৰু পালেও মানে কি হয়, বেপাৰী বহুত লাগি যায়, অভাৰ দামত লৈ গুচি আহে। যিবোৰ দামত ধৰক মই আপোনাৰ আনি পেলাই বিকিবহি নোৱাৰোঁগৈ মানে। বহুত ধুনীয়া কণ্ডিশ্যন।
একদম নিশ্চিন্ত মনে ল'ব পাৰিব গাড়ীখন, কোনো টেনশ্যন নাই। বাকী গাড়ীখন আপোনালোকক দেখিলে সম্পূৰ্ণ আপোনালোকক দেখাই দিছোঁ, গাড়ী যি আছে সম্পূৰ্ণ দেখাই দিছোঁ। স্পেয়াৰলৈকে গোটেইখিনি ভাল আছে, টায়াৰ কণ্ডিশ্যন ক'বই নালাগে, গাড়ী মানে যেনেকুৱা থাকিব লাগে তেনেকুৱাই আছে। গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে আৰু গাড়ীৰ ৰানিঙৰ পৰা ধৰিলে সম্পূৰ্ণ ভাল। আপোনালোকে একদম দিনে ৰাতিয়ে চলাই থাকক, কোনো প্ৰব্লেম নাই, জাৰি চলাওক, একো প্ৰব্লেম নাপাব। আৰু ডিব্ৰুগড় গুৱাহাটী য'ত চলাই আপোনালোকে চলাই থাকক, কোনো প্ৰব্লেম নাপায়। বাকী গাড়ীখনৰ আপোনাৰ মডেলটো হৈছে 2010 এইখন নৱেম্বৰ মানৰ হয় আৰু 31 মাৰ্চ এপ্ৰিল মানলৈকে কাগজ পত্ৰ কৰা আছে। ফাৰ্ষ্ট অনাৰ হয়, ছিংগুল অনাৰ, দুটা চাবি পাই যাব। এটা চাবি ইউজ কৰাই নাই এখনৰ, মই দেখাই দিছোঁ আপোনালোকক। এইটো চাবি ইউজ কৰাই নাই, এইটো আজিলৈকে ইউজ নকৰিলে চাবিটো, এইটো চাবিয়ে চলাই থাকিলে। বাকী গাড়ীখনৰ প্ৰাইচ আহিব 145 ইনক্লুডিং আৰচি ট্ৰান্সফাৰ। গাড়ী দুইখনৰ প্ৰাইচ একেই, কালি যিখন আছিলে সেইখনৰ সৈতে ছেম টু ছেম মডেল, প্ৰাইচ একেটাই আহিব। পেট্ৰল এইখনটো 20 লিটাৰ মই ফ্ৰী দিম, আৰচি কৰাই দিম, ইঞ্চুৰেঞ্চ কৰাই দিম, গোটেইখিনি মোৰ ফালৰ পৰা কৰাই দিম, এইটো মোৰ ৰেটত থাকিব। বাকী আপোনালোকৰ যদি কাৰোবাৰ ভাল লাগিছে, স্ক্ৰীণত নাম্বাৰ দি দিছোঁ, সোনকালে যোগাযোগ কৰক আৰু আপুনি বুকিং কৰক। যদি কাৰোবাৰ এইটো বাজেটৰ ভিতৰত যদি গাড়ী লাগে 150 আণ্ডাৰ, তেতিয়াহ'লে মোক সোনকালে যোগাযোগ কৰক আৰু গাড়ীখন বুকিং কৰক। কোনখন গাড়ী লাগে আপোনালোকে কৈ দিলে হ'ল, সেইখনে মই বুকিং কৰাই দিম। ধন্যবাদ।